নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত আপোনাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, য'ত আমি ডিছকাছ কৰিব গৈ আছোঁ লছ অফ এক্সপনেণ্টৰ ৰুল 4। এতিয়া চাওক, আমাৰ তাত দিয়া আছে a টু দি পাৱাৰ m মাল্টিপ্লাই উইথ b টু দি পাৱাৰ m। আমি এতিয়া এটা বস্তু চাইছোঁ, আমাৰ তলৰ যিটো বেছ আছে, বেছটো ছেম নহয়, কিন্তু সিহঁতৰ পাৱাৰখিনি ছেম হৈ আছে। বেছটো ছেম নহয় কিন্তু পাৱাৰ কি আছে, ছেম আছে। তেতিয়া আমি কি কৰিব পাৰোঁ, আমি সিহঁতক এনেকৈ মাল্টিপ্লাই কৰি কিনি পাৱাৰটো একেলগত বাহিৰত লিখিব পাৰোঁ। স্যাৰ ভালকৈ বুজি পোৱা নাই, উদাহৰণ লৈছোঁ, উদাহৰণ দি বুজিব চেষ্টা কৰিছোঁ। ধৰক 2 টু দি পাৱাৰ 2 ইনটু 3 টু দি পাৱাৰ 2 আছে। আমাৰ বেছ দেখিছোঁ দুটা বেলেগ বেলেগ হয়, ইয়াত 2 আছে, তাত 3 আছে, কিন্তু সিহঁতৰ পাৱাৰটো কি আছে, ছেম আছে। তো আমি কি কৰিম, তেনেকৈ মাল্টিপ্লাই কৰি লিখি দিম। 2 3 যায় কিমান হ'ব, 6 টু দি পাৱাৰ 2। তো ইয়াত আপোনাৰ বেছ আৰ নট ছেম, বেছ ছেম নহয়, বাট পাৱাৰ আৰ ছেম। ঠিক আছে নে? ইয়াত বেছ ছেম নহয়, বাট পাৱাৰ কি হয়, ছেম হয়। তেনেকৈ লিখিছোঁ মই, ধৰক 2 টু দি পাৱাৰ 2 ইনটু 3 টু দি পাৱাৰ 2 ইনটু 5 টু দি পাৱাৰ 2 আছে। চ' আপোনাৰ 2 ইনটু 3 ইনটু 5 হোল টু দি পাৱাৰ 2 লিখিম। 2 3 যায় 6, 6 5 যায় কিমান হ'ব, 30 টু দি পাৱাৰ 2। আই হোপ আপোনালোকে চবে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।